যোৱাকালি যি পৰিস্থিতি ইয়াতে সকলোৱে আমি প্ৰত্যক্ষ কৰিলোঁ, মই নিজেই ইয়াৰ বাবে মৰ্মাহত হৈ আছোঁ। আমি সকলোৱে জানো যে তিনিচুকীয়া এক মিলন তীৰ্থ। আজি আমি প্ৰত্যেকটো সময়তে আমি বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ধৰ্মাৱলম্বী লোকে আমি একেলগতে আছোঁ। আমি আজি সদায় ইয়াতে যেতিয়া বিহু ৰঙালী বিহু যেতিয়া হয়, আমি সকলো বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে একেলগতে ৰাজপথত ওলাই আহি পেলাই একেলগতে আমি আনন্দ উল্লাস কৰোঁ। ঠিক একেদৰে ইয়াত যদি ছট পূজা হৈছে, ঠিক একেদৰে যদি ইয়াত দুৰ্গা পূজা হৈছে, হাজাৰ হাজাৰ মানুহে আহি পেলাই আমি একেলগতে আমি সমন্বয়ৰ হেতুডাল সদায় শক্তিশালী কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আমাৰ সমন্বয়ৰ শক্তিশালী কৰি পেলাই আমি আগবাঢ়িবৰ কাৰণে চেষ্টা কৰিছোঁ। তো গতিকে শিৱসাগৰৰ ঘটনাক লৈ পেলাই যদি আমি তিনিচুকীয়াখনক অশান্তি কৰি তোলোঁ, আমাৰ নিজৰ মাজত ভেদাভেদ সৃষ্টি কৰোঁ, ই আমাৰ তিনিচুকীয়াখনকে ক্ষতি কৰিব আৰু আমাৰ মাজত যিটো সমন্বয়, আমাৰ মাজত একতা, ইয়াক দুৰ্বল কৰিব। তো গতিকে মই এনেধৰণৰ শক্তিসমূহ চিনাক্ত কৰি পেলাই কোনো কাৰণতে যাতে আমাৰ যি সমন্বয় ই যাতে দুৰ্বল হৈ নপৰে, তাৰ কাৰণে বিশেষভাৱে মই তিনিচুকীয়াবাসীক অনুৰোধ কৰিম। আৰু বিশেষভাৱে আমাৰ দল সংগঠনকো মই বিনম্ৰতাৰে অনুৰোধ কৰিম যে তেখেতসকলে যোৱা দিনবিলাকত যি উদাহৰণ দি থৈছে, আমি সকলোৱে জানো তেওঁলোকে সদায় সমন্বয়ৰ জৰিয়তে কাম কৰিছে। তেওঁলোকে তিনিচুকীয়া জিলাখনত সদায় বিভিন্ন জাতি জনগোষ্ঠীৰ লগত মাজত ৰাখি পেলাই লগত লৈ পেলাই তেওঁলোকে কাম কৰিছে। তো গতিকে এনেধৰণৰ কিছু অশুভ শক্তিয়ে আমাৰ মাজত সোমাই পেলাই যদি এই পৰিৱেশবিলাক নষ্ট কৰিবৰ কাৰণে চেষ্টা কৰিছে, তেওঁলোকক আচলতে চিনাক্ত কৰিব লাগিব। কাৰণ যিকোনো দল সংগঠনেই আমি ৰাইজৰ মাজত থাকি পেলাই আমি কাম কৰিব লাগিব, ৰাইজৰ মাজত থাকি পেলাই আমি সমাজৰ বাবে কাম কৰিব লাগিব, ৰাইজৰ মাজত থাকি আমি জনগোষ্ঠীটোৰ কাম কৰিব লাগিব। তো গতিকে আমি সকলোৱে সমন্বয়ৰ জৰিয়তে আগবাঢ়িব লাগিব এইখন অসমত। আৰু আমি দেখিছোঁ যে আমি এনেকুৱা পৰিস্থিতি আমি যোৱা দিনবিলাকত পাৰ কৰিছোঁ, য'ত নেকি বিভিন্ন সময়ত তিনিচুকীয়া জিলাখন বন্ধৰ দৰে পৰিৱেশ আছিলে, বিভিন্ন সময়ত বিভিন্ন আন্দোলনৰ পৰিৱেশ আছিলে। আৰু সেইবিলাক এতিয়া নাইকিয়া হোৱাৰ পাছত আমাৰ ল'ৰা ছোৱালীয়ে ভালদৰে শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে এটা ভাল পৰিৱেশ এটা পাইছে, আমাৰ সকলোৱে কাম কাজ কৰিবৰ কাৰণে ভাল পৰিৱেশ এটা পাইছে। আৰু যাৰ কাৰণে আজি বিভিন্ন উদ্যোগবিলাক অসমত আহিছে, আমাৰ তিনিচুকীয়া জিলাতো বিভিন্ন উদ্যোগ অহাৰ কাৰণে ইতিমধ্যে যো-জা চলিছে, বিভিন্ন উন্নয়নমূলক কামবিলাক শক্তিশালীভাৱে আগবাঢ়িছে। আৰু নিশ্চিতভাৱে আমাৰ ইয়াত এই নিবনুৱা যুৱকসকলে তেতিয়াহে সংস্থাপিত হ'ব যেতিয়া ইয়াত শান্তিৰ পৰিৱেশ থাকিব, যেতিয়া বিভিন্ন উদ্যোগ ইয়াত স্থাপন হ'ব, যেতিয়া আমাৰ টুৰিজিম ক্ষেত্ৰখন ইয়াত শক্তিশালী হ'ব। তো গতিকে তেতিয়াহে আমি আচলতে তিনিচুকীয়াখনক শক্তিশালীভাৱে আগুৱাই লৈ যাবৰ কাৰণে সক্ষম হ'ম। ইয়াত যদি এনেধৰণৰ পৰিৱেশবিলাক থাকে, তেতিয়াহ'লে নিশ্চয় ইয়াত উদ্যোগবিলাক স্থাপন নহ'ব, ইয়াৰ টুৰিজিমৰ ক্ষেত্ৰখন ধ্বংস হৈ পৰিব আৰু আমি নিবনুৱাৰ সমস্যাৰ মাজত আমি জৰ্জৰিত হৈ পেলাই থাকিব লাগিব। তো গতিকে সেইকাৰণে যথেষ্ট এটা ভাল পৰিৱেশ হোৱাৰ পাছত আমি আপোনালোকে মন কৰিছে যে ছেমি কণ্ডাক্টৰৰ দৰে উদ্যোগ ইয়াত আহি পেলাই আজি উদ্যোগ স্থাপন হৈছে আৰু তাত প্ৰায় ২৭,০০০তকৈ অধিক আমাৰ নিবনুৱা যুৱক যুৱতীসকলে ইয়াতে সংস্থাপিত হ'ব। ঠিক একেদৰে এনে বহুত ডাঙৰ ডাঙৰ উদ্যোগ আমাৰ অসমত আহিবৰ কাৰণে এটা পৰিৱেশ হৈছে। আমাৰ ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ বিশেষভাৱে টুৰিজিম ক্ষেত্ৰখনক শক্তিশালী কৰিবৰ কাৰণে যথেষ্ট আগবাঢ়িছে। আমাৰ টুৰিজিমৰ ক্ষেত্ৰত তেখেতে যথেষ্ট চিন্তা ভাৱনা কৰি পেলাই আগবাঢ়িছে। আৰু যিহেতু আমাৰ তিনিচুকীয়া জিলাখনতে ১২২খন টি গাৰ্ডেন আছে, গতিকে এইবিলাকত যথেষ্ট টুৰিজিমৰ ক্ষেত্ৰতো যথেষ্ট সম্ভাৱনা আছে। আমাৰ নিবনুৱা যুৱক যুৱতীসকলে এইবিলাকত যদি আগবাঢ়ে, তেতিয়াহ'লে নিশ্চিতভাৱে ইয়াত সফলতা অৰ্জন কৰিব। তো তেনেকৈ ধৰণৰ এটা পৰিৱেশৰ মাজত আমি আগবাঢ়িছোঁ আৰু তেনেধৰণৰ এনেধৰণৰ পৰিৱেশবিলাকে নিশ্চয় আমাৰ উন্নতিৰ জখলাটোক নিশ্চয় আমাক বাধা প্ৰদান কৰিব। আৰু সেইকাৰণে যোৱাকালি যি হৈ গ'ল, ই অতি দুখজনক ঘটনা। গতিকে দ্বিতীয়বাৰো যাতে এনেকৈ ধৰণৰ পৰিৱেশ নহয়। আৰু মই সকলোকে বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ, যিকোনো ঘটনা হওক, যিকোনো ব্যক্তি হওক, লগে লগে যদি তেনেকৈ ধৰণৰ কিবা এটা পৰিস্থিতি হয়, লগে লগে যাতে পুলিচক প্ৰশাসনক অৱগত কৰে। মই আমাৰ আৰক্ষী অধীক্ষকৰ লগতে সকলো আমাৰ আয়ুক্ত ডাঙৰীয়াকো মই সম্পূৰ্ণভাৱে এই কথাখিনি অৱগত কৰিছোঁ যে তিনিচুকীয়াত কোনো কাৰণতে অশান্তি হ'ব নালাগিব, তিনিচুকীয়াত কোনো কাৰণতে ভেদাভেদ হ'ব নালাগিব। আমি সকলো জাতি জনগোষ্ঠী বিভিন্ন ধৰ্মাৱলম্বী লোকে একেলগতে আমি থাকি পেলাই আমাৰ তিনিচুকীয়াখনক আগুৱাই লৈ যাবৰ কাৰণে আমি একেলগে এটা পৰিয়ালৰ দৰে আমি কাম কৰিব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।